গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শিলঙনি উদীয়মান যুৱ সমাজৰ ব্যতিক্ৰমী প্ৰয়াস 4 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিছে গণৰাজ্য দিৱস। আজি পুৱা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি সদলবলে উপস্থিত হয় শিলঙনি আমতলা চিকিৎসালয়ত। শিলঙনি আমতলা চিকিৎসালয়ত থকা প্ৰায় শতাধিক ৰোগী আৰু ৰোগীৰ গৰাকীৰ মাজত বিতৰণ কৰে ফলমূল। শিলঙনি উদীয়মান যুৱ সমাজৰ গণৰাজ্য দিৱসৰ দিনটোতে এনে মহান কামৰ বাবে প্ৰশংসা কৰিছে বিভিন্ন স্তৰৰ বৰেণ্য ব্যক্তিসকলে। অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা হৈবৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক মুস্তাফা কামাল, জ্যেষ্ঠ চিকিৎসক ডাক্তৰ আছিকুজ্জামান, সমাজসেৱক হুছেইন আলীৰ লগতে যুৱ সমাজৰ সমূহ কৰ্মকৰ্তা। আজি গণৰাজ্য উপলক্ষে ৭৬তম গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত শিলঙনি আমতলা মিনি PHCত ৫০ৰ অধিক ৰোগীসকলক ফলমূল বিতৰণ কৰা হৈছে। ইয়াৰ দ্বাৰাই স্থানীয় ৰাইজ যুৱক যুৱতী সকলো উৎসাহিত হৈছে। ইয়াৰ লগতে যুৱক যুৱতীসকলে আগন্তুক সময়ত এই পবিত্ৰ কামখিনি কৰিব বুলি মই আশা ৰাখিলোঁ। আজি গণতন্ত্ৰ দিৱস উপলক্ষে শিলঙনি উদীয়মান যুৱ সমাজৰ উদ্যোগত আমি ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰিছোঁ। আমি আমাৰ নিচেই ওচৰত থকা শিলঙনি আমতলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰোঁ। প্ৰায় ৫০ৰ অধিক ৰোগীক আমি ফলমূল বিতৰণ কৰিবলৈ আমি সক্ষম হওঁ। আৰু আমাৰ উক্ত কাৰ্যসূচীত আমাৰ মাজত উপস্থিত থাকে জ্যেষ্ঠ চিকিৎসক ডক্টৰ আছিকুজ্জামান, আমাৰ মাজত উপস্থিত আছে বৰ্তমান বিশিষ্ট সাংবাদিক মুস্তাফা কামাল চাহাব আৰু এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ লগতে শিলঙনি উদীয়মান যুৱ সমাজৰ সমূহ বিষয়ববীয়া। গণৰাজ্য দিৱস উপলক্ষে আমাৰ স্থানীয় যুৱক ভাইটিসকলে ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰিছে। মিনিমাম 50+ পেচেণ্টে ফলমূল পাইছে আৰু চবেই বহুত সুখী। আৰু এনে প্ৰচেষ্টা প্ৰতি বছৰ হাতত ল'ব বুলি মই আশা ৰাখোঁ আৰু ইয়াৰ দ্বাৰা বহুত ৰোগী বা স্থানীয় ৰাইজ উপকৃত হ'ব বুলি মই আশা কৰোঁ। নগৰৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।